অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা সকলোৰে একাউণ্টত সোমাই যাব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু আপোনালোকৰ নামটো এপ্ৰুভ হোৱা নাই বা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল আৰু আপোনালোকৰ অৰুণোদয় আঁচনিৰ পইচাসমূহ বন্ধ হৈ গৈছে, এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব বা আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ যাব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব আৰু এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব, ক'ত জমা কৰিব লাগিব, কেনেকৈ আপোনালোকৰ নামটো এপ্ৰুভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব সম্পূৰ্ণ প্ৰচেছ চাই লওক। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম। যিসকলৰ অৰুণোদয় আঁচনি হোৱা নাই এতিয়া কিন্তু সেইসকলে এইটো এপ্লিকেশ্যন ফৰ্ম ল'ব লাগিব। এতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব আৰু ইয়াৰ লগত কি কি ডকুমেণ্ট জমা কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। আপোনালোকে ফাৰ্ষ্ট চাই লওক যে কেনেকুৱাকৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট সেইটো বস্তু চাই লওক। তাৰপিছত আপোনালোকে ফৰ্মটো ক'ত জমা কৰিব আৰু ফৰ্মটো ক'ত পাব সেইটো দেখুৱাই দি আছোঁ, চাই লওক। আপোনালোকে ফাৰ্ষ্ট কেনেকৈ ফিল আপ কৰিব চাই লওক। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে RUN এক্সাটিক ইউনিভাৰ্চিটি আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ পইচা পোৱা বন্ধ হৈ গৈছে তেনেহ'লে কিন্তু আপোনালোকে ইয়াত ইয়েছৰ টিপ মাৰ্ক দিব লাগিব। আৰু যদি আপোনালোকে এইবাৰ নতুনকৈ অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব তেনেহ'লে আপোনালোকে ইয়াত ন' টিপ মাৰ্ক দিব। তাৰপিছত ইয়াত চাব দিয়ে ৰেচন কাৰ্ড নম্বৰ। এতিয়া যিটো আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰ আছে আপোনালোকে ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব বা আপোনালোকৰ অৰুণোদয় আঁচনিটো নহ'ব। সেইকাৰণে আপোনালোকে ইয়াত যিটো আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰ আছে আপোনালোকে ইয়াত আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব আৰু ইয়াত এটা আপোনাৰ পাছপোৰ্ট চাইজ ফটো লগাই দিব। আৰু ইয়াত চাব দিয়া আছে ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ LIC নাম আছে ইয়াত আপোনালোকৰ LIC নামটো বহাই দিব। যদি আপোনালোকে আপোনাৰ LIC নামটো নাজানে আপোনাৰ ভোটাৰ ID কাৰ্ডৰ পিছফালে LIC নামটো আছে ইয়াত চাই বহাই দিব। তাৰপিছত ইয়াত আহি যাব এপ্লিকেশ্যন ডিটেইলছ। ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন ফাৰ্ষ্ট নাম, এপ্লিকেশ্যন মিডিল নাম আৰু এপ্লিকেশ্যন লাষ্ট নাম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ফাৰ্ষ্ট নামটো বহাই দিব আৰু যদি আপোনালোকৰ মিডিল নাম আছে ইয়াত বহাই দিব, নাই ডাইৰেক্ট ইয়াত আপোনালোকৰ লাষ্ট নাম বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ গাৰ্জিয়ান নাম কেয়াৰ অফ। আপোনালোকে ইয়াত আপোনালোকৰ গাৰ্জিয়ান নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ জেণ্ডাৰ হয় মেল নে ফিমেল আপোনালোকে ইয়াত আপোনালোকৰ জেণ্ডাৰটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে আপোনালোকে ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব। ইয়াত নেম, গাৰ্জিয়ান নেম আৰু জেণ্ডাৰ আৰু ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। 2 নম্বৰত অপশ্যন আহি যাব এড্ৰেছ ডিটেইলছ। এতিয়া যিটো আপোনালোকৰ এড্ৰেছটো আছে ইয়াত আপোনালোকৰ পাৰ্মানেণ্ট ফুল এড্ৰেছটো বহাই দিব লাগিব। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে ব্লক ULB আৰু MSC। যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকৰ ব্লকৰ নামটো বহাই দিব আৰু যদি আপোনালোকে টাউনৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ULB নামটো বহাই দিব অথবা আপোনালোকে ইয়াত আপোনালোকৰ MSC নামটো বহাই দিব। 2 নম্বৰত চাব দিয়া থাকিব GP নাম, VCT বা VDC বা ৱাৰ্ড নম্বৰ। যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে যিটো আপোনালোকৰ GP নাম আছে বা যিটো আপোনালোকৰ পঞ্চায়তৰ নাম আছে ইয়াত বহাই দিব। আৰু যদি আপোনালোকে টাউনৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকৰ ৱাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ ভিলেজৰ নাম আছে আপোনালোকে ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ লেণ্ডমাৰ্ক আছে বা আপোনালোকৰ যিটো লোকেশ্যন মাৰ্ক আছে আপোনালোকে ইয়াত বহাই দিব। যদি আপোনাৰ ঘৰৰ ওচৰত কিবা মন্দিৰ স্কুল আছে আপোনালোকে ইয়াত লোকেশ্যনৰ নামটো বহাই দিব আৰু ইয়াত আপোনালোকৰ
ফোন নম্বৰটো বহাই দিব আৰু ইয়াত আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰটো বহাই দিব আৰু ইয়াত যিটো আপোনালোকৰ ঘৰ নম্বৰ আছে ইয়াত আপোনাৰ ঘৰ নম্বৰটো বহাই দিব। তাৰপাছত ইয়াত চাব দিয়া আছে আপোনালোকৰ ইয়াত থানাৰ নামটো বহাই দিব। এইটো হৈ গ'ল আপোনালোকৰ ফুল এড্ৰেছ। এতিয়া 3 নম্বৰত অপশ্যন আহি যাব প্ৰপাৰ্টি ডিটেইলছ। এতিয়া ইয়াত চাব কিছুমান গাইডলাইন দিয়া আছে যে কোনসকলে অৰুণোদয় আঁচনি পাব লাগে আৰু কোনসকলে অৰুণোদয় আঁচনি পাব নালাগে। ফাৰ্ষ্ট চাব 1 নম্বৰত দিয়া আছে উইণ্ড' মহিলা, মানে যিবিলাক বিধৱা মহিলা আছে 1 নম্বৰত কিন্তু বিধৱা মহিলাসকলক অৰুণোদয় আঁচনি দিব লাগে। এতিয়া কিন্তু বহুতো বিধৱা মহিলা অৰুণোদয় আঁচনি লাভ কৰা নাই। সেইকাৰণে যদি আপোনালোকে বিধৱা মহিলা হয় তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰক। 2 নম্বৰত ইয়াত চাব দিয়া আছে হেণ্ডিকেপ মানুহক, যদি আপোনাৰ গাঁৱত কোনোবা হেণ্ডিকেপ মানুহ আছে অৰুণোদয় আঁচনি পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই। 2 নম্বৰত হেণ্ডিকেপ মানুহে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব। আৰু 3 নম্বৰত চাব দিয়া আছে ইয়াত বহুতো অপশ্যন দিয়া আছে, যিহেতু 1 নম্বৰত দিয়া আছে বিধৱা মহিলা। যদি আপোনালোকে বিধৱা মহিলা হয় আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু 4 নম্বৰত চাব ইয়াত দিয়া আছে বেংক একাউণ্ট ডিটেইলছ অফ দ্য এপ্লিকেশ্যন। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ বেংকৰ ডিটেইলছটো বহাই দিব লাগিব। আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট দিব এইটো বেংকৰ একাউণ্ট যাতে আপোনালোকৰ ডিবিটি লিংক আৰু আধাৰ কাৰ্ড লিংক থাকে, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট জমা কৰিব সেইটো একাউণ্ট যাতে আপোনালোকৰ ডিবিটি লিংক থাকে, নহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব। ইয়াত চাব দিছে ইণ্টাৰ একাউণ্টৰ ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো বহাই দিব। 2 নম্বৰত আপোনালোকৰ ইয়াত বেংকৰ নামটো বহাই দিব। তাৰপাছত যিটো আপোনালোকৰ ব্ৰাঞ্চৰ নাম আছে ইয়াত ব্ৰাঞ্চৰ নামটো বহাই দিব। তাৰপাছত যিটো আপোনালোকৰ বেংকৰ IFSC কোড নম্বৰ আছে আপোনালোকে ইয়াত আপোনাৰ বেংকৰ IFSC কোড নম্বৰটো বহাই দিব আৰু আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব লাগিব। যিহেতু আপোনালোকে বেংকৰ পাছবুকটো জেৰক্স কৰি জমা কৰিব, সেইকাৰণে আপোনালোকে ইয়াত আপোনালোকৰ ইয়েছত টিক মাৰ্ক দি দিব। ইয়াত আপোনাৰ বেংকৰ ডিটেইলছটো সম্পূৰ্ণ ভালকৈ চাই ইয়াত বহাই দিব। আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট দিব লাগিব সেইটো বেংকৰ একাউণ্ট যাতে ডিবিটি লিংক থাকে, নহ'লে কিন্তু আপোনালোকে পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক আছেনে নাই কেনেকুৱাকৈ আপোনালোকে চেক কৰিব লাগিব। মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ, মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ভিডিঅ'টো চাই আপোনালোকৰ একাউণ্টটো চেক কৰিব যে আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক আছে নাই। যদি আছে তেনেহ'লে ইয়াত দিব, নহ'লে আপোনালোকে ইয়াত একাউণ্টটো নিদিব, নহ'লে আপোনালোকৰ পইচা পেণ্ডিং হৈ থাকিব, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব। সেইকাৰণে আপোনালোকে ইয়াত যদি বেংকৰ একাউণ্ট দিব যিকোনো বেংকৰ, খালি এখন চেক কৰিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো আধাৰ কাৰ্ড আৰু ডিবিটি লিংক আছে নাই, আপোনালোকে এইটো চেক কৰি ইয়াত আপোনালোকে একাউণ্টটো দি দিব। এতিয়া 5 নম্বৰত অপশ্যন আহি যাব কনচেপ্ট সেলফ ডিক্লেৰেশ্যন এণ্ড ফৰ দ্য আদাৰ এণ্ড ফৰ দ্য ৰেচন এণ্ড এপিক। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ যিটো আধাৰ কাৰ্ড নম্বৰ আছে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু ইয়াত 2 নম্বৰত ৰেচন কাৰ্ড নম্বৰ অথবা আপোনালোকে ইয়াত আপোনালোকৰ ভোটাৰ ID কাৰ্ড নম্বৰ বা যিকোনো ইয়াত এটা নম্বৰ বহাই দিব। আৰু তলত চাব 6 নম্বৰত দি আছে সেলফ ডিক্লেৰেশ্যন চিগনেচাৰ। আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব লাগিব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মই অৰুণোদয় আঁচনি পাব লাগে, সেইকাৰণে মই আবেদন কৰি আছোঁ আৰু আপোনালোকে ইয়াত এটা চিগনেচাৰ কৰি দি দিব। এতিয়া আপোনাৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া ইয়াত আৰু এটা ফৰ্ম আহি যাব। এতিয়া ইয়াত চাব দিয়া থাকিব ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ ফুল নেমটো বহাই দিব, তাৰপিছত ইয়াত আপোনালোকৰ গাৰ্জিয়ান নেমটো বহাই দিব, তাৰপিছত ইয়াত আপোনাৰ বয়সটো বহাই দিব আৰু আপোনালোকে ইয়াত আপোনাৰ ফুল নেম বহাই দিব আৰু ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। এইটো হৈছে আপোনালোকৰ সেলফ ডিক্লেৰেশ্যন ফৰ্ম। আপোনালোকে জাষ্ট এইটো ফৰ্ম সম্পূৰ্ণকৈ ভালকৈ চাই ফিল আপ কৰিব। তাৰপিছত ইয়াত চাব ইয়াত কিছুমান গাইডলাইন দিয়া আছে যে কোনসকলে অৰুণোদয় আঁচনি পাব লাগে বা কোনসকলে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। বৰ্তমান ইয়াত কিছুমান গাইডলাইন দিয়া আছে, আপোনালোকে এবাৰ গাইডলাইনবোৰ সম্পূৰ্ণকৈ ভালকৈ চাই লৈ ল'ব। আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ফিল আপ কৰিব সেলফ ডিক্লেৰেশ্যন ফৰ্মটো আৰু ইয়াত কিছুমান গাইডলাইন দিয়া আছে, আপোনালোকে এবাৰ গাইডলাইনবোৰ সম্পূৰ্ণকৈ ভালকৈ পঢ়ি চাই ল'ব যে কোনসকলে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব আৰু কোনসকলে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব নোৱাৰে বা কোনসকলে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব পাৰিব। ইয়াত সম্পূৰ্ণ গাইডলাইন দিয়া আছে, আপোনালোকে এবাৰ গাইডলাইনবোৰ সম্পূৰ্ণকৈ চাই ল'ব। তাৰপিছত ইয়াত চাব
অলপমান তলত আহি যাব। ইয়াত চাব ফাৰ্ষ্ট দিয়া থাকিব বেনিফিচিয়াৰী নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ফুল নেম বহাই দিব, ইয়াত আপোনালোকৰ ছিগনেচাৰ কৰিব, ইয়াত ডেটটো বহাই দিব আৰু প্লেচটো বহাই দিব। এতিয়া কিন্তু আপোনাৰ ফৰ্মটো সম্পূৰ্ণকৈ ফিল আপ হৈ গ'ল। এতিয়া আপোনালোকে ফৰ্মটো সম্পূৰ্ণ ফিল আপ কৰি লৈ ইয়াৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি দিব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব। ইয়াত চাব, ইয়াত যিটো চিৰিয়েল নম্বৰ দিয়া আছে আপোনালোকৰ নম্বৰটো কাটি দিব। এতিয়া আপোনালোকে ফৰ্মটো জেৰক্স কৰি লৈ ফিল আপ কৰি লৈ ইয়াৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। সেইকাৰণে যিসকল বিধৱা মহিলা অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলে আজি অৰুণোদয় আঁচনিৰ কাৰণে এনেকৈ এপ্লিকেশ্যন কৰক।